দেশী বিদেশী পৰ্যটকৰ বাবে আজি মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিৰ পৰা আৰম্ভ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 নতুন পৰ্যটন বৰ্ষ। আজিৰ পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা লোকসভা সমষ্টিক সাংসদ কামাখ্যা প্ৰসাদ তাছা, খোমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডক্টৰ সোণালী ঘোষ, PCCF বিনয় গুপ্তাকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল মুকলি কৰা হয়। উল্লেখযোগ্য যে উদ্যানৰ অন্তভাগৰ সকলো ঠাই সুচল হৈ নুঠাৰ বাবে প্ৰথমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল দেশী বিদেশী পৰ্যটকৰ বাবে আংশিক মুকলি কৰা হয়। পিছৰ পৰ্যায়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা, অগৰাতলী, বুঢ়া পাহাৰ বনাঞ্চলত জীপ ছাফাৰী মুকলি কৰা হ'ব। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। কাজিৰঙা মুকলি কৰা হৈছে, প্ৰত্যেক বছৰে মুকলি কৰে আৰু এই বছৰ বাগৰি ৰেঞ্জ মুকলি হৈছে। ইয়াত ডাইৰেক্টৰ সোণালী ঘোষ ডাঙৰীয়ানী, MLA মৃণাল শইকীয়া, DC দেৱাশিষ শৰ্মা আৰু PCCF গুপ্তা ডাঙৰীয়া উপস্থিত আছে। আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যে যোৱা বছৰ 5 লাখতকৈ বেছি পৰ্যটক ইয়াত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনাৰ পৰা ইয়াত থাকিলে তাৰ পৰা মানুহৰ ক্ৰেজটো বাঢ়িলে আৰু এতিয়া অতিকে ভাল লগা টুৰিষ্ট প্লেচ হিচাপে কাজিৰঙাটো মানে ফেমাছ। কাজিৰঙা বুলি ক'লে মানুহৰ এটা মনত সোমাই গৈছে। গতিকে কাজিৰঙালৈ মানুহ যিকোনো মুহূৰ্তত আহিব পৰা ব্যৱস্থা হৈছে। এতিয়া দিল্লী আৰু যোৰহাটলৈ ফ্লাইটো হৈছে। গতিকে আমি আশা কৰিছোঁ যে অহা সময়ত পৰ্যটক বাঢ়িব। তাৰ কাৰণে আমি স্থানীয় মানুহ, স্থানীয় সংগঠন, জীপ ছাফাৰী সংগঠন, বিভিন্ন সংগঠনৰ লগত আমি কথা পাতিছোঁ আৰু তেওঁলোকক কেনেধৰণে পজিটিভ এটা ভাইব দিব পাৰি সেই কথাটো চিন্তা চৰ্চা হৈছে, যাতে ইতিবাচক মনোভাৱ লৈ যায়। আপোনালোকক জনাই মই ভাল পাম যে যিসকল পৰ্যটক কাজিৰঙালৈ আহিছে তেওঁলোকে কাজিৰঙাৰ প্ৰতি ভাল ভাৱে লৈ গৈছে আৰু কেনেকৈ ভাল হ'ব পাৰি তাৰো যেতিয়া চিন্তা চৰ্চা কৰিব পাৰি। আৰু আপোনালোকে দেখিছে আমাৰ চৰকাৰৰ যিটো ক্ষমতা প্ৰয়োগ কৰিব, এক প্ৰকাৰ ক্ষমতা বুলি মই এইকাৰণে কৈছোঁ যে গড় চিকাৰী, চোৰাং গড়ৰ চিকাৰী একেবাৰে নাইকিয়া কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু ভৱিষ্যতেতো তেওঁলোকে যদি চিকাৰ কৰে তেওঁলোকেতো ইয়াত সম্ভৱেই নহয়। আৰু তাৰ কাৰণে কঠোৰতকৈ কঠোৰ ব্যৱস্থা চৰকাৰে প্ৰৱৰ্তন কৰিছে। কোনো যাতে ইছ্যু নহয়, সকলো মানুহ যাতে ভালে থাকে তাৰ কাৰণেও অসম চৰকাৰ, ভাৰত চৰকাৰে তাৰ কাৰণে চিন্তা তাৰ আপোনালোকে জানে বানপানী যেতিয়া হয় তেতিয়া কেম্পবিলাকৰ বহুত অসুবিধা হয়। ইয়াৰ DFO আৰু ডাইৰেক্টৰে এই কথাটো অলপ অৱগত কৰাৰ পিছত আমি এই কথাটো দেখিলোঁ যে সকলোৱে মিলি যে কেম্প যেতিয়া হৈ যায় কেম্পত থকা মানুহবিলাকে যথেষ্ট অসুবিধা পায়। খোৱা পানীৰ ক্ষেত্ৰত, খোৱা পানী ট্ৰেন্সপৰ্টেশ্যনতো বহুত অসুবিধা হৈ যায় আৰু কাৰেণ্টটো এইকাৰণে দিব নোৱাৰে, কাৰেণ্টটোও তাত ছাপ্লাই কৰাটো অসুবিধা হয়। গতিকে এই দুটা বিষয় চাই 130টা কেম্পত এতিয়া ছ'লাৰ আৰু পানীৰ ব্যৱস্থা কৰা হৈছে। ভৱিষ্যতত বাকী যি 133টা থাকিব সেইখিনিও কৰাৰ চিন্তা চৰ্চা কৰা হৈছে।